সংস্কৃতি আৰু সভ্যতা কি? What is culture and civilization? কালচাৰৰ সংজ্ঞা দিয়া অতি কঠিন। ডাঙৰৰ পৰা জ্যেষ্ঠজনৰ পৰা শুনিছোঁ কালচাৰ হ'ল হোৱাট উই ৱেৰ আৰু চিভিলাইজেশ্যন হ'ল হোৱাট আৰ উই। কালচাৰ বেছড অন মেডিটেশ্যন and civilization based on knowledge. মুছলমানৰ কালচাৰ হ'ল ৰিলিজিয়াছ বেছ। সেইকাৰণে আমি এজনে আনজনক দেখিলে চালাম দিওঁ, কাম আৰম্ভ কৰিলে আমি সোঁফালৰ পৰা কৰোঁ, সোঁফালৰ পৰা খোৱা বিতৰণ কৰোঁ। সোঁফালৰ পৰা কৰাটোক আমি এটা আধাৰ হিচাপে লৈছোঁ। কালচাৰ, এয়া আমাৰ কালচাৰ। সৰুক মৰম কৰা আৰু ডাঙৰক শ্ৰদ্ধা কৰা, এয়া ইছলামৰ কালচাৰ। মা দেউতাক সন্মান কৰা, আইতা ককা খুৰা খুৰী বৰপাই বৰমা এয়া সকলক জ্যেষ্ঠসকলক সন্মান কৰা আমাৰ কালচাৰৰ ভিতৰত পৰে। কালচাৰ ইজ বেছড অন মেডিটেশ্যন আৰু চিভিলাইজেশ্যন is based on knowledge. কালচাৰৰ এটা ডেফিনিশ্যন, এটা ডেফিনিট লিমিটেশ্যন আছে। ইছলামৰ কালচাৰ 1500 বছৰ ধৰি এই একেটা কালচাৰতে আছে। ইয়াত তাৰ কোনো সলনি হোৱা নাই। ইট ইজ নট এ মেটাৰ অফ জক। এটা ইমান দীৰ্ঘদিন ধৰি কোনো কালচাৰ চেঞ্জ নোহোৱাকৈ থকাটো। আমি যদি চাওঁ তেনেহ'লে কোনো কালচাৰে এনেধৰণে টিকি থাকিব পৰা নাই। বৰ্তমানে আমাৰ মাজত যি সভ্যতা আছে সেয়া হ'ল বেছড অন মেটেৰিয়েলিজিম, বস্তুবাদৰ ওপৰত। মানৱ অগ্ৰগতিৰ মহান বৰঙণি আগবঢ়াইছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে, কিন্তু মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত অপৰাধ। সেয়েহে ৱেষ্টাৰ্ণ ছ'চিয়লজিষ্ট অছৱাল্ড স্প্ৰিংগাৰৰ মতে আৰু বহুতৰ মতে তেওঁলোকে ক'ব বিচাৰে ইট কেনট লাষ্ট ফৰ লং। দ্য ব্ৰাইট ৱৰ্ল্ড অফ দ্য ফিউচাৰ উইল বি বিল্ট অন দ্য firm foundation of the wedding of science with faith, spirituality and morality, and it will also attach due importance to basic human values and rights. কালচাৰৰ ক্ষেত্ৰত আমি প্ৰত্যেকে মনত ৰাখিব লাগিব ই যেন তৌহিদৰ ওপৰত থাকে, একত্ববাদৰ ওপৰত থাকে, আৰু যেন অশ্লীলতা তাত কোনো পধ্যে যাতে আহিব নোৱাৰে। তাৰ বাবে আমি প্ৰতি মুহূৰ্তত এৱেক হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব। কাজেই বৰ্তমান সময়ত গোটেই বিশ্বত, সমগ্ৰ বিশ্বত সংঘৰ্ষ হৈছে কালচাৰৰ ওপৰত। সেইকাৰণে হে আল্লাহ, তুমি আমাক সকলোকে এই ক্ষেত্ৰত সহায় কৰক। আমিন। থেংক ইউ, জাজাকাল্লাহ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।